বৰ্ষাপাৰাত সকলো দৰ্শকে হতাশা হ'বলগীয়া হ'ল, কিয়নো ৰাজস্থান ৰয়েলছে চলিত ছিজনত বেক টু বেক দুটাকৈ মেচত পৰাজয় বৰণ কৰিলে। মেচখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি কেৱল মাত্ৰ 151 ৰানহে সংগ্ৰহ কৰিব পাৰিছিলে আৰু প্ৰথমৰ পৰাই ৰাজস্থানৰ বেটাৰসকলৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট হৈছিল আৰু সেই প্ৰেছাৰ কোনো এজন বেটাৰে এৰুৱাব পৰা নাছিল, যাৰ কাৰণে সম্পূৰ্ণ ইনিংছত কলকাতাৰ বলাৰসকলে ৰাজস্থানৰ বেটাৰসকলক একেবাৰে বান্ধি ৰাখিছিলে। সেয়া ফাষ্ট বলাৰসকলেই হওক বা স্পিনাৰসকলেই হওক, কোনো এজন বেটাৰেই ইণ্টেণ্ট দেখুৱাব নোৱাৰিছিল। আৰু জয়ছপালে প্ৰথমতে কিছু ভাল আৰম্ভণি দিব ধৰিছিল যদিও, কিন্তু সেয়া কিছু সময়ৰ কাৰণে আছিল। প্ৰথমতেই সঞ্জু চেমছন খুব কম সময়ত আউট হোৱাৰ পিছত ৰিয়ান পৰাগে ক্ৰিজত আহি জয়ছপালৰ লগত ভাল এটা টাচত দেখা গৈছিল দুয়োকে। তেতিয়া এনে লাগিছিল যেন বৰ্ষাপাৰাৰ পিটছত সদায় হাই স্কৰিং খেল দেখা যায়, কিন্তু আজি ডিফাৰেণ্ট ৰুলত বেটিং কৰি আছিল ৰাজস্থানৰ বেটাৰসকলে, যাৰ কাৰণে কলকাতাৰ বলাৰসকলে একেবাৰে উঠি পৰি লাগিছিলে। আৰু যি ধৰণে প্ৰেছাৰ দি ৰাখিছিল ৰাজস্থানৰ বেটাৰৰ ওপৰত, পিছলৈ আৰু মেচৰ শেষলৈকে ৰাজস্থানৰ বেটাৰসকলে সেই প্ৰেছাৰ আঁতৰাব পৰা নাছিল। জয়ছপালে 29 ৰান কৰিছিল যদিও সঞ্জু চেমছনে হওক, নীতিশ ৰাণাই হওক বা চিমৰন হেটমাৰে হওক একেবাৰে ব্যৰ্থ আছিল। আৰু লোকেল বয় ৰিয়ান পৰাগৰ ওপৰত সকলো অসমবাসীৰ দৃষ্টি আছিল যে ৰিয়ানে ঘৰুৱা পিটছত কিছু বেটৰ ঝলক দেখুৱাব, কিন্তু ছেট হৈছিলে। ক্ৰিজত আহি 2-এটা ভাল শ্বট খেলিছিলে আৰু 15টা বলৰ সন্মুখীন কৰি ক্ৰিজত ছেট হোৱাৰ সুযোগ লাভ কৰিছিলে, কিন্তু 25 ৰানৰ স্কৰত আউট হৈ পেভিলিয়নলৈ গুচি যাবলগীয়া হ'ল। ৰিয়ানৰ আগত, ঘৰুৱা দৰ্শকৰ আগত ভাল এটা সুযোগ আছিলে যে ভাল প্ৰদৰ্শন কৰি জয়ৰ এটা আনন্দ উপভোগ দিয়াৰ সুযোগ আছিলে, কিন্তু সেই ক্ষেত্ৰত ৰিয়ানে আজি ব্যৰ্থ হয়। আৰু চাব গ'লে শেষৰ ফালে ধ্ৰুৱ জুৰেলে 33 ৰান কৰি দলক সন্মানগত স্কৰলৈ লৈ আহিছে, নহ'লে ৰাজস্থান ৰয়েলছৰ 120 ৰান কৰাটোৱেই কঠিন আছিলে, যি ধৰণে বেক টু বেক উইকেট হেৰুৱাই আছিল। আৰু ক্ৰেডিট গ'জ টু কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰ, সেয়া স্পিনাৰসকলেই হওক বা পেচ বলাৰেই হওক। বৰুণ চক্ৰৱৰ্তী বিশ্বৰ সকলোতকৈ ফৰ্মত থকা স্পিনাৰ বলাৰ যদি বৰ্তমান সময়ত দেখা যায়, সেয়া হ'ল বৰুণ চক্ৰৱৰ্তী। বৰুণ চক্ৰৱৰ্তীৰ লগতে মঈন আলীয়েও যি ধৰণে বলিং কৰিছিল, চক্ৰৱৰ্তীয়ে 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 17 ৰান ব্যয় কৰিছিল আৰু 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল। আৰু মঈন আলীয়েও 2টা উইকেট লৈ ৰাজস্থান ৰয়েলছৰ মেৰুদণ্ডই ভাঙি দিছিলে। আৰু আৰম্ভণিতে বৈভৱ আৰোৰাই হওক, হৰ্ষিত ৰাণাই হওক, দুটাকৈ উইকেট লৈ যি ধৰণে বেক টু বেক ওপৰ-জুপুৰি প্ৰেছাৰ বান্ধি ৰাখিছিল ৰাজস্থানৰ বেটাৰসকলৰ ওপৰত, যাৰ কাৰণে কেৱল মাত্ৰ 151 ৰানতেই থমকি যাবলগীয়া হৈছিল। আৰু 152 ৰানৰ লক্ষ্য আগত লৈ কলকাতা নাইট ৰাইডাৰ্ছে চেম্পিয়ন দল হিচাপে চেম্পিয়নৰ দৰে লক্ষ্য অতিক্ৰম কৰি জয়লাভ কৰিলে। কেৱল মাত্ৰ এজন কুইণ্টেন ডিককৰ আগতেই এই ৰান যথেষ্ট আছিলে আৰু ডিককে 97 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি মেচ জিকাইহে উভতি আহিলে। চাব গ'লে ৰিয়ান পৰাগৰ অধিনায়কত্ব ইমান সুখকৰ নহ'ল। আশা কৰিম আমি অসমবাসী হিচাপে আগন্তুক মেচখনত ৰিয়ান পৰাগৰ অধিনায়কত্বৰ লগতে ৰিয়ানৰ নিজৰ প্ৰদৰ্শনো ভাল হওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।